মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আকৌ নতুন এটা ভিডিঅ' লৈ মই তোমালোকৰ আগত আহিছোঁ। আজি আমি পঢ়িম খিলাফত আন্দোলন। খিলাফত আন্দোলনটো কি বস্তু? এতিয়া আমি যোৱা যিটো আগৰ চেপ্টাৰ যে স্বদেশী আন্দোলন আৰু বংগ বিভাজনৰ স্বদেশী আন্দোলন, সেই চেপ্টাৰটোত আছিল যে মুছলিম লীগ নামৰ এটা সংগঠনৰ জন্ম হৈছিল আৰু এই মুছলিম লীগৰ জন্মৰ দ্বাৰাই ব্ৰিটিছসকলে ভাৰতত হিন্দু মুছলমানৰ মাজত এটা বিভেদকামী মনোভাৱৰ সৃষ্টি কৰিছিল আৰু সেই মনোভাৱটো এতিয়া পৰ্যন্ত 1906 চনত মুছলিম লীগ জন্ম হৈছিল 1906 চনত আৰু সেই 6 চনৰ পৰাই মুছলিম লীগৰ যিটো কাৰুকাৰ্য অলপ হ'লেও হিন্দুসকলৰ পৰা অলপ সেপাৰেট হৈ চলিছিল আৰু সেই কাৰণে মুছলমানসকলে সেই সময়ৰ 1919 চনত মুছলমানসকলে ব্ৰিটিছৰ ছাপোৰ্ট কৰিব নে ব্ৰিটিছৰ ফলিয়া থাকিব? অলপ কোৱাচোন, তোমালোকে কমেণ্ট কৰা কি থাকিব। ব্ৰিটিছৰ ছাপোৰ্ট আছিল 1906 চনৰ পৰা, লাহে 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 মেক্সিমাম মুছলমানে ছাপোৰ্ট কৰিছিল যেনিবা, কিন্তু অলপ যেতিয়া স্বদেশী আন্দোলনটো উঠাই লৈছিল তেতিয়া মুছলমানে ছাপোৰ্ট কৰা ব্ৰিটিছৰ লগত ইমান ছাপোৰ্টত নাছিল, কিন্তু সিহঁতৰ মাইণ্ডছেটটোতো ফৰ্ম হৈছিল না। হিন্দুসকলক বেয়া পোৱাৰ কাৰণে, ব্ৰিটিছক ভাল পোৱাৰ কাৰণে এটা মাইণ্ডছেট ফৰ্ম কৰি দিছিল। কিছুমানে ভাল পাইছিল, তাৰমানে ডেষ্ট্ৰাকটিভ মেণ্টেলিটি এটা আহি গৈছিল মুছলিমসকলৰ মাজত। আৰু যেতিয়া 1919ত ব্ৰিটিছসকলক মুছলমানে বেয়া পোৱা হ'ল, এইটো ভেৰি ইম্পৰ্টেণ্ট কথা, ব্ৰিটিছসকলক মুছলমানে বেয়া পোৱা হ'ল। এতিয়া ব্ৰিটিছসকলক মুছলমানে 1919ত কিয় বেয়া পালে, ইয়াত এটা কাহিনী আছে। এতিয়া 1919 তাৰমানে আফটাৰ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ পিছত ব্ৰিটিছসকলক মুছলমানে বেয়া পোৱা হ'ল। এতিয়া ইয়াতে এটা কাহিনী আছে, সেই কাহিনীটো মই কৈছোঁ, ধুনীয়াকৈ তোমালোকে বুজি পাবা। এই 1919ত পেৰিছ শান্তি চুক্তি হয়। ৱৰ্ল্ড হিষ্ট্ৰীত যিটো বিশ্ব বুৰঞ্জী আছে, সেই বিশ্ব বুৰঞ্জীত এটা শান্তি চুক্তি হয়, পেৰিছ শান্তি চুক্তি। তাৰপিছত ভাৰ্চাই সন্ধি, এই পেৰিছ শান্তি চুক্তি, ভাৰ্চাই সন্ধি মতে, একৰ্ডিং টু ভাৰ্চাই সন্ধি, এই ভাৰ্চাই সন্ধি 1919ত হয় আৰু সেই ভাৰ্চাই সন্ধি হয় মিত্ৰপক্ষ মানে ব্ৰিটিছ, আমেৰিকা, ফ্ৰান্স, সিহঁতৰ লগত আৰু তোমাৰ বিৰোধীৰ লগত। বিৰোধীত আছিল জাৰ্মানী, তাৰপিছত চাইনা, তাৰপিছত আছিল ইটালী, এইবিলাকৰ লগত। আৰু ইটালী মানে তুৰ্কীও আছিল। তুৰ্কী তাৰমানে মই তোমালোকক কৈছোঁ, চাবা, অলপ মনোযোগ দিবা হা। তাৰমানে মিত্ৰপক্ষ দুটা পক্ষ আছিল, এটা হ'ল ব্ৰিটেইন, USA, ফ্ৰান্স, তাৰপিছত ইফালে আছিল জাৰ্মানী, ইটালী, চাইনা, তুৰ্কী, ঠিক আছে, এই কাণ্ট্ৰিবিলাক আছিল। এতিয়া এই কাণ্ট্ৰিখিনিয়ে জিকিলে। ইয়াতে ইণ্ডিয়াও আছিল, ইণ্ডিয়াও যোগদান কৰিছে বুলি কৈছে, জাপান আছিল, ঠিক আছে। এতিয়া এই কাণ্ট্ৰিকেইটাই জিকিলে প্ৰথম বিশ্বযুদ্ধত, এই কাণ্ট্ৰিকেইটা জিকিলে আৰু জিকাৰ লগে লগে ভাৰ্চাই যিটো ট্ৰিটি হ'ল, আৰু সেই ট্ৰিটি মতে, একৰ্ডিং টু ভাৰ্চাই ট্ৰিটি, সেই ট্ৰিটি মতে এইখিনি কাণ্ট্ৰিৰ ওপৰত নানান ধৰণৰ অত্যাচাৰমূলক চৰ্ত জাপি দিলে। বুজি পাইছা? নানান ধৰণৰ অত্যাচাৰমূলক চৰ্ত জাপি দিলে এইকেইটা দেশে, ঠিক আছে। এতিয়া এই তুৰ্কীৰ ওপৰতো কিছুমান চৰ্ত জাপি দিলে এইকেইটা দেশে, আৰু তুৰ্কীটো হ'ল মুছলিম কাণ্ট্ৰি। ব্ৰিটিছে ইয়াৰ ওপৰত কিছুমান
বেয়া লগা মানে জুলুম জোৰ জুলুম কৰি কিছুমান চৰ্ত জাপি দিলে। যেতিয়া তুৰ্কীৰ ওপৰত কিছুমান চৰ্ত জাপি দিলে তেতিয়া ভাৰতৰ যিখিনি মুছলমান ইণ্ডিয়ান মুছলিম এই ইণ্ডিয়ান মুছলিমখিনিৰ অলপ গাত লাগিল, হয়নে? লাগিবই সাধাৰণতে, সেন্টিমেন্ট, ৰিলিজিয়াছ সেন্টিমেন্ট। এই ব্ৰিটেইনে তুৰ্কীৰ ৰজাক কি কৰিলে? গাদীচ্যুত কৰিলে, ক্ষমতাচ্যুত কৰিলে। আৰু সেই সময়ত তুৰ্কীৰ ৰজা, সেই সময়ত তুৰ্কীৰ যিজন সম্ৰাট আছিল তেওঁক খলিফা বুলি কোৱা হৈছিল, খলিফা। আৰু এই খলিফাৰ মিনিং হ'ল স্পিৰিচুৱেল হেড অফ ইছলাম, আধ্যাত্মিক গুৰু, ইছলাম ধৰ্মৰ আধ্যাত্মিক গুৰু। আৰু এই খলিফা ছিষ্টেমটো আৰম্ভ হৈছে হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ মৃত্যুৰ পিছৰ পৰা, তেখেতৰ ইন্টেগ্ৰেলৰ পিছৰ পৰা খলিফা ছিষ্টেম আৰম্ভ হৈছে, যে হেড অফ দ্য ইছলাম, তেওঁক খলিফা বুলি কোৱা হয়। আৰু যেতিয়া 1919 সেই সময়ত তুৰ্কীৰ ৰজাটোক সেই হেড অফ দ্য ইছলাম বুলি জনা গৈছিল, তেওঁক এই দায়িত্বটো আছিল। কিন্তু যেতিয়া ৰজাৰ পৰা তেওঁক অপহৰণ কৰিলে, ৰাজত্ব তেওঁৰ পৰা কাটি দিয়া হ'ল, তেতিয়া এই খলিফা পদটো তেওঁৰ পৰা মানে নোহোৱা হৈ গ'ল, অপমানিত হ'ল, তেওঁক অপমান কৰিলে। আৰু এই অপমানটো ইণ্ডিয়ান মুছলমানসকলৰ গাত লাগি গ'ল। তেতিয়া এই ইণ্ডিয়ান মুছলমানসকলে বেয়া পালে কাক? ব্ৰিটেইনক। আৰু এই ব্ৰিটেইনৰ যিখিনি ব্ৰিটিছ লোক আছে, এইখিনি যিখিনি ইণ্ডিয়াত যিখিনি আছে, ইণ্ডিয়ান মুছলমানসকলে সিহঁতক কি কৰিলে? ঘৃণা কৰা আৰম্ভ কৰিলে, সিহঁতৰ বিৰুদ্ধে এটা আন্দোলন আৰম্ভ কৰিলে। আৰু সেই আন্দোলনটো খিলাফত আন্দোলন। বুজি পাইছা না? মনোযোগ নিদিলে কিন্তু বুজি নোপোৱা। যদি বুজি পোৱা নাই তেতিয়াও ক'বা, লাগিলে আৰু এবাৰ চাই ল'বা ভিডিঅ'টো, ঠিক আছে? ইম্পৰ্টেণ্ট কথা পাক আছে এটা। এতিয়া এই মুছলিমখিনিয়ে ব্ৰিটিছৰ বিৰুদ্ধে এই খলিফাৰ যিটো ৰাজত্ব, সেই ৰাজত্বক ঠিক ৰখাৰ কাৰণে, পুনৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে যিটো আন্দোলন কৰিছিল, সেইটো ভাৰতত খিলাফত আন্দোলন বুলি কোৱা হৈছিল। আৰু এই খিলাফত আন্দোলন মানে আন্দোলন তেনেকুৱাকৈ গঢ়ি উঠা নাছিল। জাষ্ট দুজন মানুহ, এজনৰ নাম হ'ল মৌলানা মোহাম্মদ আলী আৰু মৌলানা চৌকত আলী। এই দুজন মানুহে এটা কমিটি ফৰ্ম কৰিলে, খিলাফত কমিটি। ঠিক আছে? এই দুজন মানুহে খিলাফত কমিটি এটা ফৰ্ম কৰে। কাৰ বিৰুদ্ধে? ব্ৰিটিছৰ বিৰুদ্ধে। আৰু সেই খিলাফত কমিটিৰ উদ্দেশ্য কি আছিল? যে এই তুৰ্কীৰ ৰজাৰ যিটো খিলাফত, তুৰ্কীৰ ৰজাৰ যিটো পজিশ্যন, সেই পজিশ্যনটো আগৰ পজিশ্যনটো ঘূৰাই অনা। ঠিক আছে? আল্টিমেট ব্ৰিটিছৰ বিৰোধী। আৰু এইটো চান্স ল'লে মহাত্মা গান্ধীয়ে, তেতিয়া চান্স ল'লে যে এইটোৱে সোণালী সুযোগ ভাৰতৰ হিন্দু মুছলমানখিনিক এক কৰাৰ। তেতিয়া লগে লগে মহাত্মা গান্ধীয়ে এই দুজন মানুহৰ লগত কথা পাতিলে, অৰ্থাৎ মুছলিম লীগৰ লিডাৰবিলাকৰ লগত কথা পাতিলে, যে ব্ৰিটিছক তোমালোকে অকলে পৰাভূত কৰিব নোৱাৰা, আমাৰো বহুত বেয়া লগা কণ্ডিশ্যন আছে। ইফালে ৰাওলাট এক্ট বনাই থৈছে, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড লগাই দিছে, হয় নে নহয়? ব্ৰিটিছ আমাৰ কাৰণে বেয়া, আমাৰ পৰা যিটো খুজিছিল, আমাক যিটো দিব বিচাৰিছিল প্ৰথম বিশ্বযুদ্ধৰ পিছত, সেইটোও দিয়া নাই। গতিকে ব্ৰিটিছ আমাৰ কাৰণে বেয়া, অকল আমাৰ কাৰণে নহয়, ইণ্ডিয়ান মানুহখিনিৰ কাৰণেই বেয়া, বোথ হিন্দু এণ্ড মুছলিম। গতিকে আমি একেলগে মিলি, তোমালোকে খিলাফত আন্দোলন কৰা, আমিও একেলগে মিলি আন্দোলন কৰোঁ। আৰু সেই খিলাফত আন্দোলন আৰু মহাত্মা গান্ধীৰ যিটো আন্দোলন, এই দুটা আন্দোলন একেলগে মিলি ইণ্ডিয়ান হিষ্ট্ৰীত অসহযোগ আন্দোলন বুলি কোৱা হয়। বুজি পাইছা? এতিয়া অসহযোগ আন্দোলন ইয়াৰ পিছত আহিব। ঠিক আছে? আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে। পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ লগত নেক্সট অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে? বুজি নাপালে কমেণ্টত জনাবা, কোনখিনি পাৰ্টছ বুজি পোৱা নাই সেইখিনি চাবা, অসুবিধা নাই। দুই এটা বস্তু বুজি নাপাব পাৰা। ঠিক আছে? পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ঠিক আছে? আজিৰ কাৰণে বাই।